জগতপতি শ্ৰী জগন্নাথ দেৱৰ মহাপুণ্যময় ৰথযাত্ৰা উৎসৱক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে পাথৰকান্দিৰ কানাই বজাৰৰ শতবৰ্ষীয় ঐতিহ্যবাহী শ্ৰী শ্ৰী কানাইলাল জীউ আশ্ৰমত কাইলৈ অনুষ্ঠিত হ'ব মহাপ্ৰভুৰ ৰথযাত্ৰা। সেই উপলক্ষে কালিৰে পৰাই আৰম্ভ হৈছে বিভিন্ন মাংগলিক আচাৰ অনুষ্ঠান। সন্ধিয়া আশ্ৰম চৌহদত আয়োজন কৰা হয় শুভ অধিবাস কীৰ্তনৰ। অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল নাম সংকীৰ্তন। বৃহত্তৰ বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ শতাধিক মহিলা ঐতিহ্যবাহী বিষ্ণুপ্ৰিয়া মণিপুৰী সাজ পোছাক পৰিধান কৰি ভক্তিভাৱে নাম সংকীৰ্তনত অংশগ্ৰহণ কৰে। মহাপ্ৰভুৰ নাম জপ আৰু সংকীৰ্তনত অংশ ল'বলৈ ইতিমধ্যে হাজাৰ হাজাৰ মহিলা ভক্ত আৰু পুণ্যাৰ্থীয়ে আশ্ৰম চৌহদ ভিৰ কৰিছে। ৰথযাত্ৰা কেন্দ্ৰ কৰি কানাইলাল জীউ আশ্ৰমত এতিয়া উৎসৱমুখৰ পৰিৱেশ। দূৰ দূৰণিৰ পৰা অহা পুণ্যাৰ্থীৰ উপস্থিতিত মন্দিৰ চৌহদ লোকাৰণ্য হৈ পৰিছে। অলপ সময়ৰ পাছতেই বিষ্ণুপ্ৰিয়া মণিপুৰী মহিলাসকলে আশ্ৰম চৌহদত ৰথ টানিব। উৎসৱ সমিতিৰ ফালৰ পৰা জনোৱা হৈছে যে কাইলৈ দিনজুৰি বিশেষ পূজা, মহাপ্ৰভুৰ ভোগ নিবেদনকে ধৰি বিভিন্ন মাংগলিক কাৰ্যসূচী অনুষ্ঠিত হ'ব। কাইলৈ বিয়লি ঠিক 4 বজাত হাজাৰ হাজাৰ ভক্তৰ জয়ধ্বনি, শংখধ্বনি আৰু উলুধ্বনিৰ মাজেৰে শ্ৰী জগন্নাথ দেৱৰ পবিত্ৰ ৰথৰ ৰছী টনা হ'ব। কানাই বজাৰৰ শ্ৰী শ্ৰী কানাইলাল জীউ আশ্ৰমৰ পৰা ওলাই যাব ঐতিহ্যবাহী এই ৰথযাত্ৰা। অসংখ্য ভক্তই ৰথৰ ৰছী টানি পুণ্য লাভৰ আশাত সমবেত হ'ব বুলি আশা প্ৰকাশ কৰিছে আশ্ৰম কৰ্তৃপক্ষই। উৎসৱ শান্তিপূৰ্ণ আৰু সুশৃংখলভাৱে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনৰ ফালৰ পৰাও কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। সব কৃষ্ণপ্রাণ ভক্তবৃন্দদের কানাই আশ্রমের পক্ষ থেকে আন্তরিক শুভেচ্ছা এবং প্রণাম জানাই। রথযাত্রা বৃহত্তর কানাই আশ্রমের অনুষ্ঠানে আজকে শুভ অধিবাস। আজকের শুভ অধিবাসে আমাদের বিষ্ণুপ্রিয়া মণিপুরীরা খুব সুন্দরভাবে অধিবাস পালন করছে। অল্প কিছুক্ষণের মধ্যে কানাইকে নিয়ে রথে আরোহণ করবে এবং রথ টানবে মণিপুরী বিষ্ণুপ্রিয়া মণিপুরীরা। আগামীকালকে আমাদের জগন্নাথ প্রভুকে নিয়ে রথে আরোহণ হবে এবং আগামীকালকে রথযাত্রা বিকাল 4টা থেকে 5টার ভিতরে জগন্নাথকে রথে নেওয়া হবে এবং ভক্তবৃন্দ জগন্নাথকে নিয়ে রথ টানবে। তাই আপনারা সবাই উপস্থিত থেকে রথযাত্রাকে সাফল্যমণ্ডিত করিয়ে তোলার জন্য অনুরোধ করা যাচ্ছে। পাথৰকান্দিৰ পৰা তপন ৰয় ৰিপৰ্ট, এনি ভাৰত 24।